Hello, future officers. 3 মে 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। আগন্তুক APSC প্ৰিলিমছৰ বাবে কম্পিটিশ্যন কেয়াৰে কাৰেণ্ট এফেয়াৰ ইয়াৰলি কম্পাইলেশ্যন লৈ আনিছে কেৱল মাত্ৰ 99 টকাত। সবিশেষ জানিবৰ বাবে তলত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে। তাৰ উপৰি অনলাইন গাইডেন্স প্ৰগ্ৰেম এটা প্ৰতি মাহত কেৱল মাত্ৰ 999 টকাত আপোনালোকে কম্পিটিশ্যন কেয়াৰৰ তৰফৰ পৰা এটি অনলাইন গাইডেন্স প্ৰগ্ৰেম লাভ কৰিবলৈ সক্ষম হ'ব। সবিশেষ জানিবৰ বাবে 7002355399ত কল কৰিব পাৰে। কিছু নতুনত্বৰে কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ নামৰ দুটি কণ্টেণ্টৰ চেনেল লৈ অনা হৈছে। আমাক ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি নেশ্যনেল এৱাৰ্ড, পাপৰি বৰ্মনে নেশ্যনেল এৱাৰ্ড লাভ কৰিছে, ইয়াৰ ওপৰত আমি সবিশেষ আলোচনা কৰিম। তাৰপিছত ফিনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চৰ ওপৰত আলোচনা কৰিম। ডিপো দৰ্পণ কি হয় আমি চাম, আৰু চি ভিজন ছফ্টৱেৰ কি হয় আমি চাম। ভাৰতীয় ভাষা পৰিষদ যুৱ পুৰস্কাৰ সন্মান 2025 চনৰ ভাৰতীয় ভাষা পৰিষদ যুৱ পুৰস্কাৰ সন্মান কোনে লাভ কৰিছে? পাপৰি বৰ্মনে লাভ কৰিছে। ভাৰতীয় ভাষা পৰিষদে এই বঁটা য়ং ৰাইটাৰ্ছসকলক ইনস্পায়াৰ কৰিবৰ কাৰণে ৰিজনেল লেংগুৱেজত, বিশেষকৈ তেওঁলোকে যেতিয়া নিজৰ ৰিজনেল লেংগুৱেজত তেওঁলোকে লিখা মেলা কৰে, তেওঁলোকক ইনস্পায়াৰ কৰিবৰ কাৰণে ভাৰতীয় ভাষা পৰিষদে এই সন্মান আগবঢ়ায়, য'ত এখন অংগবস্ত্ৰ, এখন চাইটেশ্যন আৰু কেছ প্ৰাইজ 51,000 কেছ প্ৰাইজৰ এমাউণ্ট এটা পোৱা যায়। পাপৰি বৰ্মনৰ বিষয়ে অলপ চাওঁ। তেখেত নলবাৰী জিলাৰ। তেওঁৰ প্ৰফেশ্যন যদি চাওঁ, ডিষ্ট্ৰিক্ট ডেটা মেনেজাৰ, নোডেল M&E অফিচাৰ আণ্ডাৰ NHM। তেওঁ এই বঁটা কি কাৰণে পাইছে? তেওঁ এই পুৰস্কাৰ পাইছে পৰুৱা পোহনীয়া নামৰ কিতাপখনৰ বাবে। প্ৰায় বহু বছৰ ধৰি তেখেত সাহিত্য লিখা মেলাৰ সৈতে জড়িত হৈ আছে। পৰুৱা পোহনীয়া কিতাপখনত আচলতে যিসকল মাৰ্জিনেলাইজড কমিউনিটি, পিছ পৰি থকা শ্ৰেণী, তেওঁলোকৰ যে ষ্ট্ৰাগল, সেই ষ্ট্ৰাগল পাৰ্চপেক্টিভ গোটেইখিনি ইয়াত এই কিতাপখনত তেখেতে দাঙি ধৰিছে। তেওঁৰ যি ইউনিক ষ্টাইল আৰু যি কেৰেক্টাৰ পৰ্ট্ৰেল, সেই কেৰেক্টাৰ পৰ্ট্ৰেল আৰু ইউনিক ষ্টাইলৰ বাবেই তেখেতে এই বঁটা, এই সন্মান লাভ কৰিবলৈ সক্ষম হয়। প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে। উইথ ৰেফাৰেন্স টু ভাৰতীয় ভাষা পৰিষদ যুৱ পুৰস্কাৰ সন্মান 2025, কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ। It is awarded to young writers for noteworthy literary work in regional languages. In 2025, Papuri Bormon received this award for her book Porwa Puhonia. The award includes a citation, Angavastra, and cash prize of ₹1 lakh. এই তিনিওটা ষ্টেটমেণ্টৰ ভিতৰত আপোনালোকে আমাক শুদ্ধ উত্তৰটি জনাব লাগে। কমেণ্ট ছেকশ্যনত আমাক জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে কৈ থওঁ যে কম্পিটিশ্যন কেয়াৰে আগন্তুক APSC প্ৰিলিমছৰ বাবে ক্ৰেছ কোৰ্চ এটি লঞ্চ কৰিছে। সবিশেষ জানিবৰ বাবে তলত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে। তাৰ উপৰি CSETৰ ফুল কোৰ্চ এটি কেৱল মাত্ৰ 999 টকাত লাভ কৰিবলৈ সক্ষম হ'ব, য'ত CSETৰ টেষ্ট চিৰিজ একেবাৰে ফ্ৰীতে ইনক্লুড কৰা হৈছে। যোগাযোগ কৰিবৰ বাবে ইয়াত দিয়া কণ্টেক্ট নম্বৰটি দিয়া আছে। প্ৰিলিমছ টেষ্ট চিৰিজ দুটা মডিউলত আপোনালোকৰ বাবে এভেইলেবল। এটা হৈছে 40 টেষ্ট চিৰিজৰ মডিউল আৰু এটা হৈছে 60 টেষ্ট চিৰিজৰ মডিউল। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব। আমি আগবাঢ়িছোঁ দ্বিতীয়টো নিউজলৈ। ফিনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চ। ভাৰতে আচলতে পাকিস্তানক উইথ এভিডেন্স FATFৰ গ্ৰে লিষ্টত ইনক্লুড কৰিবলৈ প্ৰচেষ্টা চলাই থকাৰ নিচিনাই কথা হৈছে। আৰু সেয়েহে আমি চাব লাগিব FATFনো কি হয়। FATF আচলতে গ্ৰুপ অফ 7 কাণ্ট্ৰিজ। G7 বুলি ক'লে গ্ৰুপ অফ 7 ইণ্ডাষ্ট্ৰিয়েলাইজড কাণ্ট্ৰি বুলি আমি কওঁ, ডেভেলপড নেশ্যনছ। এই ডেভেলপড নেশ্যনছসমূহে 1989তে ফিনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চ তেওঁলোকে প্ৰতিষ্ঠা কৰে। হেডকোৱাৰ্টাৰ ক'ত আছে? ভেৰি ইম্পৰ্টেণ্ট, পেৰিছত হেডকোৱাৰ্টাৰ। উদ্দেশ্য কি? মানি লণ্ড্ৰিং যাতে তেওঁলোকে নাইকিয়া কৰিব পাৰে। মানি লণ্ড্ৰিং মানে কালি আমি পঢ়িছিলোঁ, ক'লা ধন বগা কৰাকে আমি মানি লণ্ড্ৰিং বুলি কওঁ। তাৰ উপৰি টেৰৰ ফাইনেন্সিং আৰু এই সকলোবোৰ সমস্যা, যিবোৰ সমস্যাই আমাৰ ফাইনেন্সিয়েল ছিষ্টেম, আমাৰ ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল ছিষ্টেমত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, এইবোৰ সমাধান কৰিবৰ বাবেই FATFৰ সৃষ্টি কৰা হয়। মেম্বাৰশ্বিপ চাব গ'লে 39 মেম্বাৰশ্বিপ, য'ত 37খন দেশ আছে আৰু 2খন ৰিজনেল অৰ্গেনাইজেশ্যন ইয়াত জড়িত হৈ আছে। FATFৰ আমি 2খন লিষ্ট দেখা পাওঁ। এখন হৈছে গ্ৰে লিষ্ট, এখন হৈছে ব্লেক লিষ্ট। এতিয়া গ্ৰে লিষ্ট কি বুলি কয়? গ্ৰে লিষ্ট মানে হৈছে যিসমূহ দেশত
টেৰৰিষ্ট সকলে এটা সেফ হেভেন পায় সেফ হেভেন মানে তেওঁলোকে বৰ বেছি অসুবিধা নোহোৱাকৈ যি দেশসমূহত তেওঁলোকে বসবাস কৰিব পাৰে কিছু ফান্ডিঙত সহায়ও পায় সেই দেশসমূহক তেওঁলোকক গ্ৰে লিষ্টিং কৰা হয় আনহাতে ব্লেক লিষ্টিং সেইসমূহ দেশক কৰা হয় য'ত টেৰৰ ফাইনেন্সিং প্ৰচুৰ পৰিমাণে টেৰৰ ফাইনেন্সিং দেখা পোৱা যায় হাই ৰিস্ক এৰিয়া বৰ্তমান সময়ত নৰ্থ কোৰিয়া ইৰাণ আৰু ম্যানমাৰৰ FATF ব্লেকলিষ্টত ইনক্লুড কৰা হৈছে ভেৰি ইম্পৰ্টেণ্ট নৰ্থ কোৰিয়া ইৰাণ আৰু ম্যানমাৰ এই তিনিখন ৰাষ্ট্ৰক FATF ব্লেকলিষ্টত ইনক্লুড কৰা হৈছে পাকিস্তানে ইতিমধ্যে FATF গ্ৰে লিষ্টিং কেইবাবাৰো সন্মুখীন হ'বলগীয়া হৈছে 2008ত সন্মুখীন হৈছিলে 2012ৰ পৰা 15 লৈকে পাকিস্তান গ্ৰে লিষ্টত আছিলে তাৰ উপৰি 2018ৰ পৰা 22 লৈও পাকিস্তান গ্ৰে লিষ্টত আছিলে এতিয়া যিকোনো এখন ৰাষ্ট্ৰ যেতিয়া গ্ৰে লিষ্ট FATFৰ গ্ৰে লিষ্টত থাকে তেতিয়া কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় যেনে ইন্টাৰনেশ্যনেল এইড সমূহ তেওঁলোকৰ কমি যায় আজি অবভিয়াস কথা কাৰণ যিকোনো এখন দেশে যেতিয়া সহায় কৰিব ফাইনেন্সিয়ালি সহায় কৰিব হে তাৰে এটা সেকশন যদি টেৰৰ ফাইনেন্সিঙত যায় অবভিয়াসলি দিস ইজ আ প্ৰবলেম ফাইনেন্সিয়াল স্ক্ৰুটিনি খুব টাইটেন কৰা হয় কি কাৰণে স্ক্ৰুটিনি টাইটেন কৰা হৈছিল কাৰণ পাকিস্তানে সেই সময় বুলিয়ে নহয় উইথ প্ৰুফ গম পোৱা যায় যে এলিটি হক হিজবুল মুজাহিদ্দিনৰ নিচিনা যিসমূহ টেৰৰিষ্ট অৰ্গেনাইজেশ্যন এই টেৰৰিষ্ট অৰ্গেনাইজেশ্যন সমূহক ISI খুব সাপোৰ্ট কৰা এই এভিডেন্স সমূহ উলাই পৰে সেই কাৰণে স্ক্ৰুটিনি ইত্যাদি খুব কৰা হৈছিল বৰ্তমান ভাৰতে কি কৰি আছে ভাৰতে পাকিস্তানক পুনৰ গ্ৰে লিষ্টিঙত ইনক্লুড কৰিবৰ বাবে প্ৰচেষ্টা চলাই আছে ইতিমধ্যে ইকনমিক প্ৰেছাৰ দিছে ইন্দাস ওয়াটাৰ ট্ৰিটি প্ৰভিজনছ সমূহ ফ্ৰিজ বা লিমিট কৰি পেলাই ইতিমধ্যে ইকনমিক প্ৰেছাৰটো দিয়া হৈছে ভাৰতৰ দ্বাৰা তাৰ উপৰি গ্লোবেলিও যাতে ফাইনেন্সিয়াল স্ক্ৰুটিনিটো টাইটেন কৰিব পৰা যায় সেই ক্ষেত্ৰত ভাৰতে বহু প্ৰচেষ্টা চলাই থকা দেখা পোৱা গৈছে লঞ্চ কোভাৰ্ট অপছ ইজ ডান ইন প্ৰিভিয়াছ কেছেছ আগৰ নিচিনা আৰু যিবোৰ ইন্টাৰনেল টেৰৰ সেই ইন্টাৰনেল টেৰৰবোৰ পাকিস্তানৰ ইন্টাৰনেল টেৰৰবোৰ এক্সপ'জ কৰাৰ ক্ষেত্ৰত খুব ভাৰতে লাগি আছে খুব প্ৰচেষ্টা চলাই আছে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি FATF is an intergovernmental body established to combat money laundering and terror financing A country placed on FATF grey list faces restrictions on receiving international financial aid and investment Being on FATF blacklist leads to automatic sanctions by the United Nations. এই তিনিওটা ষ্টেটমেন্টৰ ভিতৰত শুদ্ধ উত্তৰটি আপোনালোকে আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব আৰু এইখিনিতে কৈ থওঁ যে যদিহে আপোনালোকে কম্পিটিশন কেয়াৰৰ টেষ্ট সিৰিজৰ বাবে আগ্ৰহী তেনেহলে ইতিমধ্যে মই কৈছো আমাৰ দুটা মডিউলত এভেইলেবল এটা হৈছে 40 টেষ্ট সিৰিজৰ মডিউল এটা হৈছে 60 টেষ্ট সিৰিজৰ মডিউল তাৰ উপৰি সিসেটৰ টেষ্ট সিৰিজ কেৱল মাত্ৰ 149 रुपीसতো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে ইয়াত দিয়া কন্টাক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে আমি আগবাঢ়িছো পিছৰটো নিউজলে দীপো দৰ্পণ Ministry of Consumer Affairs Food and Public Distribution এ দীপো দৰ্পণ পৰ্টেল লঞ্চ কৰিব কিহৰ বাবে Food storage depot এটি data যাতে তেওঁলোকে ৰাখি থব পাৰে digital monitoring data বুলি ক'ব পাৰে বা digital monitoring এটি portal তথা মোবাইল এপ এটি য'ত কিমানখিনি শস্য সঞ্চয় কৰা হৈছে সকলোবোৰ data ইয়াত properly থাকিব লঞ্চ কোনে কৰিছে কৈছোৱে Ministry of Consumer Affairs Food and Public Distribution তেওঁলোকৰ মূল উদ্দেশ্য গুটেই আমাৰ ফুড ষ্টৰেজ ইনফ্ৰাষ্ট্ৰাকচাৰটো যাতে মডাৰ্নাইজ কৰিব পৰা যায় সেই ক্ষেত্ৰতে তেওঁলোকে ফোকাস কৰিছে যাতে আমি ট্ৰান্সপাৰেন্সি বৃদ্ধি কৰিব পাৰো আৰু ফুড সেফটি আমি যাতে ফোকাস কৰিব পাৰো প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি আপোনালোকৰ বাবে আগবঢ়াইছো Depot Darpan is a digital monitoring portal and mobile app that enables real-time oversight of food grain depot Launched by Ministry of Consumer Affairs, Food and Public Distribution. It will use geotech data, IoT and AI technology. Eti newta statement or bhitor shuddho uttorti amak bisari uliabo lage. Aru ekhinte jonai thau. Competition Care Hilpukhuri Center ati classroom guidance program loi anise jot overall prelims, mains totha interview proper guidance লাভ কৰিবলে সক্ষম হ'ব। যোগাযোগ কৰিবৰ বাবে তলত দিয়া কন্টাক্ট নম্বৰটি দিয়া আছে। প্ৰতি শনিবাৰে এটি কাৰেন্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰা হয় এই টেষ্ট এভেইল কৰিবৰ বাবে কেৱল মাত্ৰ 10 টকাতে এই টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব তলত দিয়া কন্টাক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে
আমি আগবাঢ়িছো আজিৰ শেষৰটো নিউজলে চি ভিজন ছফটৱেৰ US $131 million defense sale ভাৰতত এপ্ৰুভ কৰিছে under C Vision Maritime Domain Awareness Software Training and Support. C Vision কি হয়? C Vision এটি software. It's a web-based maritime domain awareness. অৰ্থাৎ আজি আপোনাৰ আমাৰ INS সমূহ জাহাজ সমূহ নৌসেনা সমূহ কেনেবাকে কিবা আনফৰ্চুনেট সিচুৱেচনৰ সন্মুখীন হ'বলগীয়া হৈছে নেকি তেওঁলোকৰ সিকিউৰিটিৰ বাবে তেওঁলোকৰ প্ৰটেকচন সেফটিৰ বাবে এনভাইৰনমেন্টাল মিশনৰ বাবে এটা প্ৰপাৰ অৱেৰনেস টুল বুলি ক'ব পৰা যায় আজি বহু বস্তু ইয়াত ইন্টিগ্ৰেট হৈ আছে ডিটেক্ট কেনে কৰিব পৰা যায় কাৰণ ইয়াত অটোমেটিক আইডেন্টিফিকেশন সিস্টেম আছে স্যাটেলাইট ইয়াত জড়িত হৈ আছে ৰাডাৰ আছে প্ৰতি মুহূৰ্তত যদি মনিটৰ কৰি থাকিব পৰা যায় Originally developed কোনে কৰিছে Department of Transportation the Virginia based defense analytics company দ্বাৰা develop কৰা হয় কালিৰ prelims practice প্ৰশ্নসমূহৰ উত্তৰ চাওঁ আহক Consider the following statements ED Enforcement Directorate ওপৰত প্ৰশ্নটি আসলে ED is a part of the Department of Economic Affairs নহয় ED is a part of Department of Revenue হয়নে Economic Affairs or Department or underot নহয় definitely statement 1 ভুল যদি আমি দুটা অপশন কাটিয়ে দিলো originally formed to handle violations under Foreign Exchange Regulation Act 1947 এয়া শুদ্ধ তেনেহলে আমাৰ শুদ্ধ উত্তৰ কি অপশন বি পিছৰ প্ৰশ্নটো আছিল Wave Summitৰ ওপৰত organized by Ministry of Culture নহয় Ministry of Entertainment হয়নে Entertainment Industry Ministry দ্বাৰা কন্ডাক্ট কৰা অৰ্গানাইজ কৰা হৈছিল কালচাৰ নহয় এক যত আছে আমি কাটি দিলে আমি শুদ্ধ উত্তৰ পায়ে গৈছো it promotes orange economy also known as creative economy কালিৰ নিউজত আমি creative economy ওপৰত বিশেষভাৱে আমি আলোচনা কৰিছিলো তাৰ উপৰি India's creative economy employs nearly 8% of the working population এয়াও ডেটা এটা আমি পাইছো ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে consider the following statements regarding red-crowned roof turtle local name Batagur kachuga ভাৰত নেপাল তথা ভুটানত পোৱা যায় IUCN critically endangered তিনিটা statement শুদ্ধ আমাৰ শুদ্ধ উত্তৰ হৈছে অপশন ডি এয়াই আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰি থাকিলে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব ইয়াকে কৈ ধন্যবাদ জয় আই অসম